Hello student, welcome to my YouTube channel. সকলকে ইমৰান আসাম অফিচিয়েল ইউটিউব চেনেলটোৰ স্বাগতম। সো মই আজি আসাম পুলিচ এবি ইউৰ কাৰণে টপ 20 কুৱেশ্যন আনসাৰ লৈ আহিছোঁ আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, প্ৰাচীন প্ৰাগজ্যোতিষৰ কোনজন ৰজা আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত আছিল? অপশন দিয়া চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। নৰকাসুৰ প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত ৰজা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, কোনখন নগৰক জাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়? অপশন দিয়া চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ। তেজপুৰক জাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3, হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ কোনজন ৰজাই বন্ধুত্ব কৰিছিল? অপশন দিয়া চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 4, মহাত্মা গান্ধীয়ে কেইবাৰ ভাৰতৰত্ন বঁটা লাভ কৰিছিল? অপশন এ 5 বাৰ, অপশন বি 6 বাৰ, অপশন চি 7 বাৰ আৰু অপশন ডি 8 বাৰ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। 6 বাৰ। মহাত্মা গান্ধীয়ে ভাৰতৰত্ন বঁটা 6 বাৰ লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বাৰ্মিজসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল? অপশন দিয়া চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। 1817 চনত বাৰ্মিজসকলে 1817 চনত অসম আক্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 6, তলৰ কোনখন জিলাৰ পুৰণি নাম বেংমাৰা আছিল? অপশন এ যোৰহাট, অপশন বি তিনিচুকীয়া, অপশন চি তেজপুৰ আৰু অপশন ডি ডিব্ৰুগড়। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। তিনিচুকীয়াৰ পুৰণি নাম আছিল বেংমাৰা। নেক্সট কুৱেশ্যন নম্বৰ 7, বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল? অপশন দিয়া চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ। সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, শংকৰদেৱৰ গুণমালাখন কি চনত ৰচিত? অপশন এ কুসুমমালা, অপশন বি দুলৰী, অপশন চি পৰ্ব আৰু অপশন ডি অষ্টভুজ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। কুসুমমালা। শংকৰদেৱৰ গুণমালাখন কুসুমমালা চন্দত ৰচিত। নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতৰ প্ৰথমখন মুকলি বিশ্ববিদ্যালয়খনৰ নাম কি? অপশন দিয়া আছে চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ। অন্ধ্ৰপ্ৰদেশ মুকলি বিশ্ববিদ্যালয়। ভাৰতৰ প্ৰথমখন মুকলি বিশ্ববিদ্যালয়খনৰ নাম হ'ল অন্ধ্ৰপ্ৰদেশ মুকলি বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন নম্বৰ 10, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ জেনেভা, অপশন বি নিউয়ৰ্ক, অপশন চি পেৰিছ আৰু অপশন ডি লণ্ডন। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। নিউয়ৰ্ক। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 11, ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? অপশন দিয়া চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 12, আমাজন নদী কোনখন মহাদেশত অৱস্থিত? অপশন এ এছিয়া, অপশন বি আফ্ৰিকা, অপশন চি দক্ষিণ আমেৰিকা আৰু অপশন ডি ইউৰোপ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ। দক্ষিণ আমেৰিকা। আমাজন নদী দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতৰ কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? অপশন দিয়া চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। গোদাবৰীক দক্ষিণ গংগা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, বৰ্তমান অসমৰ খাদ্য পৰিক্ৰমা মন্ত্ৰীজনৰ নাম কি? অপশন দিয়া আছে চাৰিটা। ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। কৌশিক ৰায়। বৰ্তমান অসমৰ খাদ্য পৰিক্ৰমা মন্ত্ৰীজনৰ নাম হ'ল কৌশিক ৰায়। পৰৱৰ্তী প্ৰশ্ন,
কুৱেশ্যনছ নম্বৰ 15 IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ জেনেভা অপশ্যন বি পেৰিছ অপশ্যন চি মানিলা আৰু অপশ্যন ডি আছে ৱাশ্বিংটন DC সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ৱাশ্বিংটন DC IMFৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন DCত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 16 কাছাৰৰ পুৰণি নাম কি আছিল অপশ্যন দিয়া আছে চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ হিডিম্বা কাছাৰৰ পুৰণি নাম হিডিম্বা আছিল নেক্সট কুৱেশ্যন নম্বৰ 17 তলৰ কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন দিয়া আছে চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম নেক্সট কুৱেশ্যন নম্বৰ 18 অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যন দিয়া আছে চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন নম্বৰ 19 বাংলাদেশ কেতিয়া পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰে অপশ্যন দিয়া আছে চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ 1971 চনত বাংলাদেশ পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰিছিল আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 অসমৰ কোনটো স্থান পঞ্চতীৰ্থ নামেৰে জনা যায় অপশ্যন এ মাজুলী অপশ্যন বি বৰপেটা অপশ্যন চি হাজো আৰু অপশ্যন ডি আছে নগাঁও সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ হাজো অসমৰ পঞ্চতীৰ্থ নামেৰে জনা যায় সো যদি ক্লাছটো ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু যদি কোনোবাই মোৰ এই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা